তোমালোকে যে ইয়াত চব্জি বেপাৰ কৰিছা ক'ৰ পৰা আহিছা তোমালোক? মই নলবাৰী। নলবাৰী ক'ৰ জেগা? নলবাৰী বিজুলীঘাট। সদায় আহা নেকি? ৰবিবাৰটোৱে আহোঁ। ৰবিবাৰে আহে। অ', কেনেকুৱা তোমালোকৰ যে এইবোৰ পাচলি বেছি আছা, অ', তোমালোকৰ কেনেকুৱা লাভ লোকচান কেনেকুৱা? নে ইমান চব্জিৰ দাম যে বেছি হৈ গৈছে অ'। কাৰণটো কি? কাৰণ মানে এতিয়া বস্তুই নাই। বস্তু নাই, নহ'লে মই কিনি আনিছোঁ। কিনি আনিছা, অ', কিনি তোমালোকৰ মানে তাৰ পৰা অকণমান লাভ হয় তাৰমানে। আমি 300 টকা 250 টকা পাল্লা কিনো। ৰাতিপুৱা কেইটা বজাত আহা তোমালোক? ৰাতিপুৱা আমি 4টাত যাওঁ। 4টাত আহা। কি নাম তোমাৰ? মোৰ নাম কৰুণা দাস। কৰুণা দাস। আৰু কেইটা বজাত যাবাগৈ? ৰিক্স নাই এইটো আৰু 8টা বজাৰ পৰা ৰাতি মানে আপোনাৰ পাচলি যেতিয়া শেষ হ'ব তেতিয়া যাবা? তেতিয়া যাম। ঠিক আছে, থেংক ইউ। আপুনি ক'ৰ পৰা আহিছে? মুকালমুৱা, জাগ্ৰা মুকালমুৱা। হে? সদায় আহে নেকি ইয়াতে? প্ৰত্যেক দেওবাৰে আহে। কেনেকুৱা আপোনালোকৰ যে পাচলি আপোনালোকে ইমান দূৰৰ পৰা লৈ আহে, আপোনালোকৰ লাভ লোকচান কেনেকুৱা হয়? কিন্তু পাচলিৰ দামটো বাঢ়ি গৈছে। ৰাইজৰো অসুবিধা হৈছে। হয় হয়। এতিয়া আপোনালোকে মানে কমত দিব পাৰিলে ভাল পায় আৰু চেষ্টা কৰে, হয় নে নহয়? হয় হয়। আপোনাৰ পৰিয়াল আছে? ল'ৰা ছোৱালী আছে? অঁ, বিয়া হোৱা নাই, ঠিক আছে। কেইটা বজালৈ থাকিব আপোনালোক? 9টা বজালৈ থাকে। ধন্যবাদ। এই শান্তিপুৰ শ্লুইচ গেটৰ পাচলিৰ হেৰি বজাৰ হয়। এইটো প্ৰত্যেক ৰবিবাৰে ইয়াতে বজাৰ বহে আৰু বহু দূৰ দূৰণিৰ পৰা পাচলি বেপাৰীবোৰ আহে আৰু তেখেতসকলে ইয়াতে বিভিন্ন ঠাইৰ পৰা অহা পাচলি কিনা মানুহবোৰক তেখেতসকলে আহি বেপাৰৰ হেৰি দিয়ে। গতিকে আমি দেখা পাইছোঁ যে মানে পাচলিৰ দাম দিনে দিনে বাঢ়ি যাই আছে আৰু ৰাইজৰো অসুবিধা হৈছে। কিন্তু তেখেতসকলৰ উপায় নাই, তেখেতসকলে বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াত পাচলি বেপাৰ কৰিছে আৰু যেনেকৈ নহওক প্ৰত্যেক ৰবিবাৰে এইখন খুব ডাঙৰ বজাৰ হয়। ইয়াতে সকলো ধৰণৰ পাচলিৰ লগতে বহু ধৰণৰ বস্তু পায় আৰু মই ৰাইজক আহ্বান জনাইছোঁ তেখেতসকলেও আমাৰ এই বজাৰখনলৈ আহি ইয়াত পাচলি বজাৰ কৰে। ধন্যবাদ।